পুৰীৰ ঐতিহ্যমণ্ডিত মনসা পূজাৰ অংশগ্ৰহণ কৰিলোঁ। অহাকালি নতুন মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। মই আগতীয়াকৈ আমাৰ ৰাণী চাপৰি গড়লৰ ৰাইজক বহুত বহুত শুভেচ্ছা জনালোঁ। ধন্যবাদ। পুনৰ এখন চেলেঞ্জ চাদৰ ধন্যবাদ। পুনৰ আহিছোঁ আমি বাকীছো সম্বোধনৰ পূৰ্বে আমি তেখেতক এডাল মালাৰে আমি তেখেতক অৰ্পণ কৰিব বিচাৰোঁ। নৱ নিৰ্মিত মণিকূট আৰু মা মনসা দেৱীৰ প্ৰতিমাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। মন্দিৰৰ নতুন মূৰ্তিভাগো দৰ্শন কৰিলোঁ। অহাকালি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। মই আগতীয়াকৈ সকলোকে শুভেচ্ছা জনাইছোঁ। মা মনসা দেৱীৰ শ্ৰীচৰণত সেৱা নিবেদন কৰাৰ লগতে এই পবিত্ৰ আধ্যাত্মিক অনুষ্ঠানত উপস্থিত থকা ভক্তপ্ৰাণ ৰাইজলৈও মই মোৰ প্ৰণিপাত জনাইছোঁ। ভাৰতীয় আধ্যাত্মিক জীৱনবোধত মা মনসা দেৱীৰ পূজা অৰ্চনা সদায়ে এক প্ৰাধান্য লাভ কৰি আহিছে। এই পৰম্পৰাৰে বাহক ৰাণী চাপৰিৰ শ্ৰী শ্ৰী মনসা মন্দিৰে অঞ্চলটোৰ আধ্যাত্মিক জীৱনধাৰা শক্তিশালী কৰি তুলিছে। 1950 চন আছিল অসমৰ ইতিহাসৰ এক দুৰ্যোগপূৰ্ণ সময়। অসমত হোৱা প্ৰলয়ংকাৰী ভূমিকম্পই ব্ৰহ্মপুত্ৰৰ গভীৰতা হ্ৰাস কৰিছিল। ফলত প্ৰতি বছৰে অঞ্চলটোত প্ৰবল বানপানীৰ সূচনা হৈছিল। ইয়াৰ ফলত ৰাণী চাপৰি এলেকাও বেয়াকৈ প্ৰভাৱিত হৈছিল। মঞ্চলৈ আদৰিছোঁ তপন চন্দ্ৰ দাসদেৱক। মই মঞ্চলৈ আদৰিছোঁ মনসা পূজা সমিতিৰ সাধাৰণ সম্পাদক সুভাষ কলিতা দেৱক। পাৰি থোৱা আসনসমূহ অলংকৃত কৰিবৰ বাবে মই বিশিষ্ট ব্যক্তিসমূহক মই মঞ্চলৈ আদৰিব বিচাৰিছোঁ, কিন্তু থিয় হৈ থকা সমূহ ৰাইজক মই আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।